Hello students, আজি আমি ডিসকাস কৰিব ওলাইছো ইলেক্ট্ৰিক ফিল্ডৰ বিষয়ে। তো ইলেক্ট্ৰিক ফিল্ড আমি জেনেৰেলি কাৰ কাৰণে পাওঁ? কিহৰ পৰা পাওঁ ইলেক্ট্ৰিক ফিল্ড বিলাক? চাৰ্জৰ কাৰণে পাওঁ, ইলেক্ট্ৰিক চাৰ্জৰ কাৰণে পাওঁ। সো ইলেক্ট্ৰিক চাৰ্জ আমাৰ কি আছে দুই ধৰণৰ আছে, এবিলাক কি হয়? পজিটিভ চাৰ্জ আৰু নেগেটিভ চাৰ্জ হয়, ঠিক আছে? তো আমি এই কনসেপ্টটো বুজিবৰ কাৰণে আমি চাৰ্জ লৈছো ইয়াত, ঠিক আছে? ইয়াত আমি চাৰ্জ লৈছো, এটো কি পজিটিভ কিউ চাৰ্জ, ওকে? তাৰপিছত আৰু এটা চাৰ্জ মই ল'ম, এটো কি ক'ত ল'ম? এটো মই ইনফিনিটি ল'ম, ঠিক আছে? এটো মই +1 কুলম বুলি কৈছো, ঠিক আছে? তো এই চাৰ্জটো যদি যেটো দুটা চাৰ্জ কি হয় একে হয়, তো আমি অলৰেডি জানো যদি চাৰ্জ এটা কি হয় সেম হয় তেতিয়া হেতৰ মাজত কি হয় ৰিপালসিভ ফোর্স হয়, ৰিপালশন হয়। আৰু যদি ডিফারেন্ট হয় মানে যদি পজিটিভ বা নেগেটিভ চাৰ্জৰ মাজত আমি চাব যাও হেতু কি হয় সদায় ৰিপালশন হয়। আৰু যদি পজিটিভ নেগেটিভৰ মাজত হয় হেতু কি হয় অ্যাট্ৰাকশন হয়। ইয়াত আমাৰ কি হ'ব ৰিপালশন হ'ব। তো যেতিয়া আমি এই চাৰ্জটো ইনফিনিটিৰ পৰা আনিম এটা পাৰ্টিকুলাৰ পইণ্টলৈকে, ঠিক আছে? এই পইণ্টটো মই আনিছো ইয়ালৈকে, তো এইখিনিলৈকে আনিছো, ঠিক আছে? এটো এ পইণ্ট হয়। তো যেতিয়া আমি এই চাৰ্জটো এটা পাৰ্টিকুলাৰ পইণ্টলৈ আনিম তেতিয়া কি হ'ব এটা পাৰ্টিকুলাৰ ৰেঞ্জৰ পৰা এই চাৰ্জটো কি কৰিব ৰিপালশন কৰা ষ্টাৰ্ট কৰিব। আৰু যিটো ৰেজিয়নৰ পৰা এই চাৰ্জটোক ৰিপালশন কৰা ষ্টাৰ্ট কৰিব, সেই পাৰ্টিকুলাৰ লিমিটটোৰ পৰা সেই পাৰ্টিকুলাৰ ৰিজনটোক আমি কি বুলি কম? এই চাৰ্জটোৰ কাৰণে কি বুলি কম? ইলেক্ট্ৰিক ফিল্ড বুলি কম। আলটিমেটলি ইলেক্ট্ৰিক ফিল্ড মানে কি হয় এতিয়া? এটো এনেকুৱা কি হয় এনেকুৱা এটা এৰিয়া হয় যিটোৰ আন্ডাৰত বা যিখিনি ৰিজিয়নত এটা বেলেগ চাৰ্জ আহিলে আইদাৰ ইট ইজ পজিটিভ অৰ নেগেটিভ, সেই চাৰ্জটো কি কৰিব এটা ইয়াৰ পৰা কি কৰিব এটা অ্যাট্ৰাকশন বা ৰিপালশন ফোর্স এক্সপেৰিয়েন্স কৰিব। এটোকে আমি সিম্পলি কি বুলি কওঁ? ইলেক্ট্ৰিক ফিল্ড বুলি কওঁ, বা এই চাৰ্জটোৰ কাৰণে আমি ইলেক্ট্ৰিক ফিল্ড বুলি কওঁ। তেনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে আপোনালোকে এই কিবা সায়েন্স চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু ফলো কৰিব। থ্যাংক ইউ।